পুৱাই পুৱাই ৰ'দত বহি গৰম গৰম ভাত খাই যাব ওলালোঁ গোডাউনলৈ। আজি মই বেটাৰী ৰিক্সা দি যাব লাগিব কাৰণ স্কুটিখন অলপ প্ৰব্লেম দি আছে আৰু বেটাৰী ৰিক্সা পাবলৈ হ'লে খোজকাঢ়ি মেইন ৰাস্তালৈকে যাব লাগিব। মেইন ৰাস্তা পোৱাৰ পিছত ইফালে সিফালে চালোঁ, এটাও বেটাৰী ৰিক্সা নাই আৰু এইফালে এনেই দেৰি হৈ গৈছে। সেইকাৰণে আৰু দেৰি নকৰি মই খোজকাঢ়ি গৈ আছোঁ। আমাৰ অসমীয়া দেখাৰ কথা আছে, য'তে বাঘৰ ভয় তাতে ৰাতি হয়। ঘটনাটো আজি মোৰ লগতে ঘটিলে। এইফালে দেৰিও হৈ গৈছে আৰু এইফালে বেটাৰী ৰিক্সাও নাপালোঁ। ফাইনেলি মই গোডাউন আহি পাই গ'লোঁ আৰু গোডাউন আহি পোৱাৰ পিছতহে শান্তি। আৰু মোৰ দৰে এওঁলোকৰো আজি দেৰি হৈছে চাগে, সেইকাৰণে খৰখেদাকৈ লোড কৰি আছে। লোড হোৱাৰ পিছত দাদাই আমাক বাই দি ওলাই গ'ল আৰু তেওঁলোক যোৱাৰ পিছত আমাৰখন লোড কৰি ময়ো গোডাউনক বাই দি ওলাই আহিলোঁ। ওলাই আহি অফিচত সোমাই অফিচত থকা একুৱাগাৰ্ডৰ পৰা 1 বটল পানী ভৰাই লৈ আহি গ'লোঁ ডিউটিৰ লোকেশ্যনলৈ। আৰু এইটো সৰু গলিৰ পৰাই আৰম্ভ হৈ গ'ল আমাৰ ডিউটি। তো আজিলৈ ইমানতে, বাই বাই।